নমস্কাৰ। আজি আমি আকৌ আহিলোঁ এবাৰ বুলিলোঁ নতুন এটা কালেকশ্যন আহিছে তেওঁলোকৰ তাত ভালেমান কালেকশ্যন আহিছে তেওঁলোকৰ পৰা কমিশ্যন জানিম আমি বাইকবিলাক বলকচোন চাই লওকচোন আমি। এয়া আমাৰ প্ৰথম বাইক এইখন। তাৰপিছত আহিল আমাৰ এইখন থাণ্ডাৰবাৰ্ড। ইঞ্জিন চাব পাৰে, একদম ষ্টিল ইঞ্জিন গাড়ীবিলাকত, টায়াৰো একদম ধুনীয়া হৈ আছে। নেক্সট আহিল আমাৰ হাণ্টাৰ 350, একদম ধুনীয়া কণ্ডিশ্যনৰ বাইক, 2023-ৰ বাইক হয় এইখন। তাৰপিছত আহিল ছিগনেল। বাইকবিলাক বিৰাট ধুনীয়া আছে, আপোনালোকে চাইছে। এইখন এখন গানমেটেল, ধুনীয়া এলয় লাগি আছে। তাৰপিছত থাণ্ডাৰবাৰ্ড, এইখন আপুনি হিমালয়ান চাব পাৰে। ধুনীয়া কণ্ডিশ্যনৰ বাইক এইবোৰ চব, 2 বছৰ গেৰেণ্টি পাব বাইকৰ লগত, গেৰেণ্টি কাৰ্ড আছে তেওঁলোকৰ হাতত। আৰু এখন গানমেটেল, ইঞ্জিন চব চিল গাড়ীবিলাকত। কালাৰ চালাৰ দেখিছে, বিৰাট ধুনীয়া হৈ আছে গাড়ীবিলাকত। এইখন গ্ৰীণ ব্লেক, ধুনীয়া কণ্ডিশ্যনৰ বাইক। টায়াৰ দেখিব পাৰিছে আপোনালোকে, একেবাৰে ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে। 22,000 কিলোমিটাৰ চলিছে। আৰু এখন থাণ্ডাৰবাৰ্ড, ব্লু ব্লেক, আৰু এখন আছে ইলেক্ট্ৰা। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে তেওঁলোকৰ তাত।
কালাৰটো চাব পাৰে, বিৰাট ধুনীয়া হৈ আছে। ইঞ্জিনটো চাওক, আৰু এখন ইলেক্ট্ৰা আছে। কি বাইক আছে আপোনালোকক দেখুওৱা হ'ল, আৰু আমাৰ ইয়াত 2 বছৰলৈ গেৰেণ্টি পোৱা যায়। আপুনি যি বুলেটে লওক 2 years এখন গেৰেণ্টি কাৰ্ড পাব। গোটেই নৰ্থ ইষ্টৰ ভিতৰত আমি ক'ব পাৰোঁ যে অকল গেৰেণ্টিটো আমি ৰিটেইনত দি আছোঁ কাষ্টমাৰক। আপোনাৰ যদি কিবা কাৰণে বাইকৰ ইঞ্জিনৰ কিবা প্ৰব্লেম ওলায়, আপুনি গেৰেণ্টি কাৰ্ডখন লৈ আহিব, কমপ্লিট আপোনাৰ ইঞ্জিনটো ঠিক কৰি দিয়া হ'ব। যদি কিবা কেতিয়াবা প্ৰব্লেম ওলায় 2 yearsলৈকে গেৰেণ্টি পাব ৰিটেইনত। আৰু আমাৰ ইয়াত কোনো ধৰণৰ ফাইনেন্সৰ সুবিধা নাইকিয়া। আমাৰ ইয়াত কেছ পে'মেণ্টত গাড়ী বিক্ৰী হয়, আৰু আপোনাৰ এক্সচেঞ্জ হ'ব পাৰে। আৰু আমাৰ এড্ৰেছটো হ'ল নগাঁও মৰিকলম। যদি আপুনি বৰঘাটেদি আহে তেতিয়াহ'লে 2টা পেট্ৰল পাম্প পাৰ হৈ আপোনাৰ লেফ্ট ছাইডে, আৰু যদি টাউনৰ পৰা আহে 2টা পেট্ৰল পাম্প নোপোৱা আগত ৰাইট ছাইডে। ইমানখিনিয়ে ক'লোঁ। আৰু কি গাড়ী আছে আপোনালোকক যিহেতু দেখুৱালে, আৰু আমাৰ ডিলাৰত আহিব, আশা ৰাখিব। ল'ব আছে। এতিয়া আপোনালোকে যদি বাইকৰ বিষয়ে কিবা জানিব আছে বা তেনেকুৱা কিবা ডিটেইলছৰ ল'ব আছে, তলত দিয়া নম্বৰ এটা আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। মই নম্বৰটো তলত দি দিছোঁ। তাৰপিছত আপুনি যদি এড্ৰেছটো জানিব বিচাৰে, এড্ৰেছটো হ'ল মৰিকলম চাৰিআলি, বৰঘাট 2টা পেট্ৰল পাম্প পাৰ হৈ পেলাই আপুনি যদি বৰঘাট চকৰ পৰা আহে তেন্তে 2টা পেট্ৰল পাম্প পাৰ হৈ আহিব লাগিব। আৰু যদি আপোনাৰ নগাঁও মৰিকলম হৈ আহে তেন্তে চিধাই 2টা পেট্ৰল পাম্প নাপাওঁতে এওঁলোকৰ দোকানখন দেখা পাবই, এই ৰাইট ছাইডে দেখা পাব। তেনেহ'লে ভিডিঅ'টো আজি যদি ভাল লাগিল আপোনালোকে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু আপডেট দি থাকিব পাৰিম। মোৰো ভাল লাগিব, মোকো অলপ হেল্প কৰক। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ।